কথাই কথা নহয় বোলো ব্লগটো ষ্টাৰ্ট কৰিব লাগিব বহুত দিন হৈ গ'ল ব্লগ দিয়া নাই এয়া দেখা পাইছে বহুত দিন মানে ল'ৰা ছোৱালীৰ লগত বহুত বেয়াকৈ ব্যস্ততা গোটেই ঘৰৰ কাম চাম কৰি এতিয়া মাথাত থ'বই পৰা নাই মানে একেবাৰে বেয়া অৱস্থা গাইছে সেইটো কাৰণে বোলো শোকটো খুলিব পৰা নাই সেইটো কাৰণে বোলো ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু নহয় ব্লগটো বনাব লাগিব সেইটো কাৰণে মই বোলো জোচ উঠাই আহিছোঁ গাড়ীত পূৰা ব্লগ বনাম বল ব্লগ বনাবই লাগিব সেইটো কাৰণে বনাইছোঁ মাকৰ অৱস্থা একেবাৰে বেয়া বাপেকৰ বাৰু ইমান কষ্ট হোৱা নাই মোৰ ভাগত এয়া হাগি চাউল কিবা কিবি কিনি আনিছোঁ অৱস্থা একেবাৰে বেয়া সেয়া মাক এইফালে বহুত ৰাস্তাটো ভাবি আছোঁ কি বুলিব চালা 9 দিন 10 দিন এটা ব্লগ দিব পৰা নাই কি কৰি আছোঁ সেইটো কাৰণে এতিয়া গেটৰ ফ্ৰণ্টতে ব্লগ এটা ষ্টাৰ্ট কৰিয়ে দিলোঁ অৱস্থা কেনেকুৱা এতিয়া আমাৰ ৰিয়েল লাইফটো কি চলি আছে ৰাইজক জনাই দিয়া হওঁ ৰিয়েল লাইফটো কেঁচুৱা চলি আছে অকল কেঁচুৱা শুব পৰা নাই মানে মাকেতো মোৰতো মানে মই কি হ'ল কাম কাজ এনেকৈ কিবা কিবি কৰি থকাৰ কাৰণে মই গুচি যাব লগা হৈ যায় তাই অকলেই হেণ্ডেল কৰি থাকে ৰাতিটো মোৰ টোপনি ধৰে কেনেকৈ শুওঁ মই পূৰা শুওঁ হে অলপ আগত মন্দিৰ গৈ আহিছোঁ ইয়াত ফুটটো চাওঁ ফুট চুট লৈছে ভালে গংজু ইয়াত নাই ক'ত গ'ল তাই হা অঁ আইতাক আহিলে আইতাকৰ নাম চুচু আৰু মোৰ গাড়ীত চুলিখিনি বান্ধিব পৰা হৈ গ'ল আপডেট এটা দি দিলোঁ আপোনালোক কেনেকুৱা পাই ক'ব আৰু এইকেইদিন অকল ঘৰৰ বস্তু আহি আছে নতুন ঘৰৰ গোটেই পাৰ্চেল এসোপা অনলাইন দিয়া হৈছিলে এদিন ধৰি সিদিন ধৰি আহি আছে বহুত পইচা গৈ আছে এইটো ৰুমত আছে গুংজু আজি গুংজুক দেখাম কি কৰি আছে কি হেৰি কৰি থকা নাই আজি বোলো কি আপডেট আছে মানে ইউটিউব ফেমিলিখিনিকো জনাই দিব লাগিব এইফালে বনাই আছে আইতাকে কি আজি কিহেদি ভাত আজি নিৰামিষে খোৱা তুমি অঁ আজি নিৰামিষে ভাত বনাব আৰু এইফালৰ পৰা ফোন আহি গ'ল অঁ হেল্ল' অঁ নামিলোঁ অঁ ল'ম তুমি পনীৰটো লৈ আনা অঁ মাকে পনীৰ ৰাইচ খাব লাগিব কেলৈ কাৰণ গাখীৰ চাখীৰ দি থাকে ন সেইটো কাৰণে তাই অলপ এইকেইদিনত তোমাৰ হেৰি হৈছিলে ন দুৰ্বল টাইপ ফিল হৈ গৈছিলে জ্বৰ হোৱাৰ পিছত লাষ্ট ব্লগটো যদি কোনোবাই চাইছে ৰজৰ বহুত বেয়াকৈ মানে জ্বৰ হৈছিলে এণ্টিবায়'টিক খালে এসোপা টেবলেট খালে মানে চিটুৱেশ্যন বহুত বেয়া হৈছিলে মই বোলো ব্লগ বনাই দেখাই থকাটোনো কি সেইটো নেদেখালোঁ আৰু এতিয়া তাই মাজে মাজে কি হৈ থাকে আজিকালি মানে মুডটো কেনেকুৱা হৈ থাকে বেলেগৰ সৈন্য নহয় সুধ আকৌ এনেকুৱা লাগে নাই বুলি হে সেইটো ক'ব নিবিচাৰে মানে তাইৰ ভাগত কি হয় মোক কৈছে আপোনালোকক ক'ব হয় যোন মাক বনিলে কিবা এটা হয় মানে এইটো কি বুলি কয় মুডটো চুইং হৈ থাকে চুইং বুলিয়ে নহয় কিছুমান অকণমানি কথাত খং উঠে মানে যোনটো কথাত মানে তাই আনকালে কাজিয়া নকৰে মানে তাই ইমান আনমেচিয়ৰ্ড নহয় সেইবোৰ কথাত কাজিয়া কৰি গ'লে মেচিয়ৰ্ডি কাজিয়া নকৰা আকৌ ইনমেচিয়ৰ্ড বুলি কয় মানে তাই মেচিয়ৰ্ড হয় ন তাৰপিছত এনেকুৱা কথাত কাজিয়া কৰি দিয়ে মই ভাবি থাকোঁ এইটো কেলৈ কৰিলে তাৰপৰা মই ভাবোঁ নহয় এইটো চাগে তাই মনে কৰাইছে তাই কৰিছে মানে মনবোৰ অলপ কিবা খেলি মেলি হৈ মেলি থাকে এইখিনি টাইমত যোন প্ৰেগনেঞ্চি হৈ পেলাই ল'ৰা ছোৱালী হোৱাৰ পিছত গম পায় কিমান গা পাণ বেয়া হৈ থাকে তথাপিও তাই ৰীল বনাই আছে অ' বাইদেউ আজি তই বনাই দেখাবি নেকি কি চিটুৱেশ্যন হয় চেনেলটো তোৰ কিন্তু তই নবনাই দেখোন এতিয়া তাইনো কেনেকৈ ধৰিব ইফালে গাখীৰে খুৱাব নে ইফালে কেমেৰাই ধৰিব পাৰিলে মই দেখাম বহুত বেয়া অৱস্থা ফাইনেলি নেক্সট ডে আৰু আজি লৈ যাওঁ ইভাগ ক'লৈ নিওঁ এতিয়া লৈ যাওঁ আমি বেজী দিবলৈ আৰু ছোৱালী এনেকৈ পূৰা শুই আছে আজি লৈ যাওঁ বেজী এইফালে আইতাক আহিলে আইতাকে গাখীৰ খুৱায় হয় নাই হে নকওঁ নি অঁ নকওঁ যেতিয়া মানে ছোৱালীয়ে বিচাৰি থাকে মাকে কাম কৰি থাকে আইতাকে মানে এনেই আৰু মুখখন লগোৱাই থাকে এতিয়া যাওঁ বেজীটো দিয়াওঁগৈ আজি ৰাতিহে বিয়া দেখাব বেজী দিয়াৰ পিছত জ্বৰ হয় বোলে কৃষ্ণ হ'লে ভাল বুলি কয় কিন্তু হ'ব নালাগে আৰু দেই জ্বৰডাল হ'লে গম পাই যাওঁ মানে কেনেকুৱা লাগিব মানে ৰাতিটো এনেই শুব নাপায় মাকে মোৰ ইমান কষ্ট নহয় মাকৰ বহুত বেয়া কষ্ট হয় বলক যাওঁ গাড়ী ৰ'দত আছে এইফালে দেখা পাইছে ইভাগ পোৱা আইতাকে কোচত লৈ লৈছে এতিয়া ধুনীয়াকৈ যাওঁ তাই এতিয়া ফাৰ্ষ্ট টাইম ৰ'দত এনেকৈ ওলাইছে ইমান ৰ'দ তাই পায়ে পোৱা নাই বাহিৰলৈ আহি অঁ মাকে এইবোৰ কি বেগ লৈ লৈছে মোক ৰাতিপুৱাই যোনটো কথা কৈছে ৰাইজ কৈ দিওঁ নি ৰাইজক কৈ দিওঁ নি নকওঁ অঁ নকওঁ চৰি চাৰিয়াকৈ যাওঁ পূৰা ৰ'দ আমাৰ ইয়াত আপোনালোকৰ তাত কেনেকুৱা গৰম কমেণ্ট কৰি জনাব
আৰু ইয়াত দেখা পাইছে মানুহে গৰমত দোকান চোকান বন্ধ কৰিয়ে থৈছে কিছুমানে, মানে নোৱাৰে আৰু খুলিবলৈ, কৰিব লাগিব, দোকান খুলিব লাগিব ৰাইজ, দোকান খোলক। ছোৱালী ক'ৰ পালেহি বেটা? ঘৰ বাপেকৰ ঘৰ আহিছে, ইফালে মা পৰা জমিছে। অঁ ভৈয়াক লৈ যাওঁ। এয়া বোলো বাইদেউ নাতি বেজি দিব যাওঁ, নাতি বেজি দিব যাওঁ। ৰাতি 2টাতে উঠিছে অঁ পদা আহিব চাওঁ। বেজি দিবলৈ যাম, মইহে ল'ম যেন লাগিছে। তাই বুলি মই ল'লে হয় বুলি কয় যদি ইমান কষ্ট তাইক নিদিওঁ আৰু। মনত আছেনি আমি গোটেইকেইটা মিলি যে ইফালে যে ফুৰিবলৈ যে গৈছিলোঁ, ৰজক ফুৰাই আনোগৈ বুলি, সেই জেগাটোত ঘাগৰ সিটো চাইড যে কেবিৰোডেদি, পাহৰিলি চাগে। তই যে কৈছিলি ভাল হৈ যোৱাৰ পিছত মই আকৌ আহিম ইয়াত, এনেকেই কৈছিলোঁ। এতিয়া এটা জীৱ লৈ গৈ আছোঁ আমি। হা কেনেকুৱা লাগে? মোৰ ওপৰত কেলে ইমান খং উঠি থাকে মই বুজি নাপাওঁ। কি ভুল কৰিলোঁ মই জীৱনত, কেলে খং উঠি থাকে কওঁ নক? মানে মই কি ভুল কৰি থাকোঁ দিনটোত? হা এটা কামেই পাৰিছিলে ওচৰত ল'বলৈ, তাইক অকণমান খোৱাবলৈ, এতিয়া সেইটোও নোৱাৰা হৈ থাকিলে। কেলে কেলে ক আকৌ হ'ব দে, তোক কণ্টেণ্ট নিদিওঁ। গাইজ ছোৱালীয়ে মানে মই এতিয়া 3 দিনমান হ'ল মোৰ কোচতে শুৱে, এতিয়া 3 দিনমান হৈ গ'ল। এতিয়া মই কোচত ল'লে অকণমান ল'লেই কান্দে, তাই মানে হাত ভৰিবোৰ লৰাই আইতাকেইটা জানে পজিশ্যনবোৰ চেঞ্জ কৰিবলৈ, মই আকৌ এটা হেৰিতে ল'ব জানো, সেইটোত ভাল নাপায় মানে, ভয় লাগে ঘপককৈ চেঞ্জ কৰি দিবলৈ। এদিন উস্তাদ মাৰি চেঞ্জ কৰিছিলোঁ, এটা ভাইকে দেখা পাইছে, ডিঙিটো এনেকুৱা হৈ গৈছিলে। তাৰপিছৰ পৰা সেইটো ৰিক্স মই নল'লোঁ আৰু দেই, মানে বায়ে প্ৰতি তাই এতিয়া ডাঙৰ হৈছে। ডাঙৰ হ'বলৈ দিছে দেই, সোনকালে খাই খাই ডাঙৰ হ'বলৈ দিছে দেই। কৰা আছে পাপাক চাই দিয়া, পাপাক চাই দিয়া, কামুৰি দিছে। 3টা দিব লাগে নি? কৃষ্ণ কৃষ্ণ কৃষ্ণ। মই চাব আৰু এটা আছে, বা 3টা বেজি ল'ব। যে চাব পৰা নাই। ধুনীয়াকৈ এতিয়া মাকক গাখীৰ খুৱাব দিছোঁ, অলপ ৰখাই পেলাই চাহত গাখীৰ খুৱাই লওঁ। ফাইনেলি বেজি দি হৈ গ'ল, এতিয়া যাওঁ আৰু আনফালে মাকক দেখাম। মাকে বৰ ধুনীয়াকৈ লৈ গৈছে, এয়া মাকে কোচত লৈ। কান্দিলি কেলে? হা 3টা বেজি গ'ল এইকণে ছোৱালীক। ফাইনেলি ঘৰত আহি গ'লোঁ, আৰু ঘৰত আহি লগে লগে এইফালে চাহ বনাই দিছে। চাহ বনাম, চাহ পিছতে কি খুৱাম আৰু। আৰু আনফালে বেজি চিঞৰটো আপোনালোকক শুনিছে, মাকে কান্দি গৈছে। এতিয়া মাকে মানে বেলেগ এটা এইফালে সেই নোখত পূৰা লগাই লৈছে, আনফালে কিবা মুখখন ঢাকি দিয়া ছোৱালীজনী। আনফালে এয়া মাকে ছোৱালীজনীৰ লগত কথা পাতি আছে। আমাৰ ছোৱালীজনীক আজি কি কৰিলে অ'? কি কৰিলে? বেজি দি দিলে। বেজি দি দিলে? পাপাই বেজি দি দিলে, যোনে বেজি দিছে মই তেহেঁতকো বেজি দিম ডাঙৰ হয়। তাৰপিছত গাইজ চবকে থলোঁ মেলিলোঁ, ঘৰে ঘৰে চব গ'ল। মাকক থলোঁ, মানে ৰজক থলোঁ,
মাকৰ ঘৰত চবকে থৈ মেলি ঘৰৰ কামখিনি আগবঢ়ালোঁ, ঘৰৰ বান্দৰী কাম চলি আছে সেইবোৰ আগবঢ়ালোঁ। তাৰপিছত এতিয়া বৰ্তমান মানে কি হৈ আছে কি ক'ম আৰু, মোৰ গাটো জ্বৰ লাগিছে। কথা ছোৱালী জ্বৰ হ'ব লাগে, মোৰ জ্বৰ লাগিছে। এতিয়া আকৌ জ্বৰ নে গাটো বিষাইছে, কি হৈছে বুজি পোৱা নাই। আকৌ ল'ৰা এটাক ফাৰ্মাচীত পঠিয়াইছোঁ, অলপ ORS খাই চাওঁ, যদি গাটো ষ্ট্ৰং লাগে তো ষ্ট্ৰঙে লাগিব। কি হ'ল মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, এইমাত্ৰ 4টা বাজিলে, এতিয়াহে খাইছোঁ কিবা এটা। এয়া 4টা কিমান হ'ল জানো, এতিয়া মোৰহে জ্বৰ হ'ব। বেয়া অৱস্থা লাগিছে গাইছ। ফালে আন্ধাৰ ৰুমত মাকে ৰুমটোক কোচত লৈ আছে, গাখীৰ খোৱা নাই বোলে তাই। মেডিকেল আহি গ'লোঁ দৰৱ ল'বলৈ, দৰৱ চব লৈ যাওঁ, তাই জ্বৰ হৈছে। ডক্টৰৰ ওচৰৰ পৰা আহি পালোহি আৰু ডক্টৰে জ্বৰৰ কিবা কিবি দিছে। মাকে এতিয়া গাখীৰ চাখীৰ খুৱাইছে, মাজে কানে শুৱে উঠে, বৰ বেলেগ পৰিস্থিতি গাইছ। নেক্সট টাইম যেন বেজি নিদিয়াম তেনেকুৱা লাগি গৈছে, আনকি মোৰো জ্বৰ উঠি গৈছে। এইটো দিছে কিবা এটা খাবলৈ, আৰু এইফালে মাক আইতাক চবেই লাগি আছে পূৰা, ছোৱালীজনীৰ লগত পূৰা লাগি আছে। আইতাকৰ কোচত আছে এতিয়া, মাকে গাখীৰ খুৱাই আইতাকে লয়, মাকে গাখীৰ খুৱাই আইতাকে লয়। লাইফত আৰু যেন বেজি নিদিওঁ সেনেকুৱা লাগি গৈছে। বেজি নিদিওঁ, দৰৱে খুৱাম ডক্টৰৰ লগত পাতি দেই, বৰ কষ্ট পাইছে। গোটেই ৰাতিটো গাখীৰ খুৱাই এতিয়াও ৰাতিপুৱা কেনেকুৱা পৰিস্থিতি। কালি মই ভিডিঅ'ত দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। এনেকুৱা বেয়া পৰিস্থিতি হ'ল। নেক্সট টাইম আৰু ভেকচিন কেতিয়াও নিদিওঁ সেনেকুৱা লাগিছে। আৰু এইটো কথা কোনেও মোক ঘৰতো নক'লে, কোনেও নক'লে কি চৰকাৰী জেগাত যদি দিওঁগৈ তেতিয়া বিষটো অলপ বেছি হয়। প্ৰাইভেট জেগাত এটা ভেকচিনৰ লগত আৰু এটাৰ বেজি দি দিয়ে, যোনটোত পেইনটো নহয়। সেই কথাটো মোক কোনো নজনালে, মই বেয়াকৈ পস্তালোঁ, নিজেও দুখ লাগিছে, ছোৱালীজনীক কষ্ট দিয়া টাইপৰ পালোঁ, হয় নাই ৰ'জ? গোটেই ৰাতিটো খোৱা নাই মই। মানে এনেকুৱা নহয় যে কথা যে কয় যে গোটেই ৰাতিটো খোৱা নাই, এনেই নহয় মানে সঁচাকৈ 1 ছেকেণ্ডো এনেকৈ টোপনি যোৱা নাই, চকু জুৰি চব গাঁতলৈ সোমালে। বৰ বেয়া অৱস্থা আৰু হৈছে। এতিয়া ফোনটো চাইছে, অকণমান আগত এনেকৈ ফোনটো চাইছে, উঠি আহিছোঁ, মাথাটো ঘূৰাই গৈছে। ৰাতি খোৱা নাই যে, কাৰণ এই বহুত কষ্ট পালে গাইছ। কালি বহুত বেছি কষ্ট পালে। অকণমান লৰচৰ কৰিলেই কান্দে, আৰু তাই মানে বেছি বিষতকৈ চাগে ভয় সোমাই গ'ল মোৰ মতে, মানে কাৰণ এটা জেগাতে এনেকৈ ৰখি থাকিলেহে তাই মানে ছেফটি পাই থাকে। অকণমান লৰচৰ হৈ দিলেও কান্দিয়ে দিয়ে, খুৱাই দিলেও কান্দি দিয়ে, ওচৰতে লৈ থাকিব লাগে। কিমান দুখ লাগে আপোনালোকে ক'ব, যাৰ ল'ৰা ছোৱালী হ'ল ভেকচিন দিয়াইছিলে, ক'ব কেনেকুৱা এটা লাগে মানে। ভাবক না এই জ্বৰ হোৱাৰ কালি পিছত এনেকুৱা লাগি গৈছে, কেলেনো আজিলৈকে সিমান ডাঙৰকৈ তাই কান্দিয়ে পোৱা নাই ন। মই ভিডিঅ'ত কান্দনটো শুনোৱা নাই বাৰু। নাই, আজিলৈকে ইমান ডাঙৰকৈ কান্দিও পোৱা নাই আৰু ইমান কান্দিও পোৱা নাই। তাই ইমান তেনেকৈ উশাহ নাকান্দে। চুটি হৈ গৈছেগৈ ন, কালি কান্দি উশাহ চুটি হৈ গৈছে। আজি এতিয়া ৰাতিপুৱাৰ পৰা ভগৱানৰ কৃপাত মানে এতিয়া অকণমান ইম্প্ৰুভ, 100% নহয়, কিন্তু কালি ৰাতিতকৈ এতিয়া মানে বহুত শতাংশই ভাল পাইছে। মা কচম, নেক্সট টাইম আৰু ভেকচিনেই নিদিওঁ যেন লাগি গৈছে। খালি এনেকুৱা লাগিছে, কেলে যে দিলোঁগে নহয়, কিন্তু নিদিলেও নহয়, কিয় দিলোঁ এনেকুৱা লাগি আছে মানে, কিয় দিলোঁ। আৰু আমাৰ আইতাই গোটেই ৰাতিটো হেনো হেৰি কৰি আছে, নাৰ্ছকেইজনী হেনো সাউদি আছে। তেহেঁতৰো জ্বৰ হওক, তেহেঁতৰো পাওক বোলে, ইমান অকণমানি ছোৱালীজনীক ইমান বেজি দিছে। কালি আইতাই কৈ আছে, কেলেনো গোটেইকেইটা বেজি দিব লাগে, তেহেঁতে সুধি ল'ব পাৰে যে এইটো বেজি বিষাই নহয়, দিওঁনে নিদিওঁ। বেয়া অৱস্থা। গতিকে বাই বাই, ভেকচিন কেতিয়াও নিদিওঁ মই, দিবই লাগিব, উপায় নাই। নলেজ লৈ পেলাই দিব লাগিব, চৰকাৰী তাত দিলোঁগৈ। মই ভাবিলোঁ ইয়াত পইচা ল'ব, ইয়াত নল'ব, ভেকচিন একেটাই, কাৰ্ড আছে আমাৰ, লৈ গ'লোঁ।